সোনকাল কৰ দেৰি কৰিব নালগে আরে ফোন করছে ও স্যার কেতিয়া আহিবা তুমি স্যার কেতিয়া আহিবা মানে মই দেখোন ছুটি লৈছিলো আজি আৰু অহাকালি সেইবিলাক ছুটি টুটি নাই দে ইমান কামৰ বেচাৰ নাজানা নেকি আরে স্যার আপনি দেখোন কলা নাইলে হ'ব বুলি মই এইকাৰণে ভাবলো এতিয়া মই কইনা চাব যাব আলছো স্যার কিনকে যাম অফিসত আচ্ছা অফিসৰ কামত কৈ তোমাৰ কইনাজনী বেছি ইম্পৰ্টেণ্ট ননসেন্স স্যার হেৰি ঔ খাব নেকি ঔ খাই যদি মই লৈ যাম অফিসত যত দিনা পাৰি এটা কাম কৰিবা ঠিকে আছে নাই তেতিয়া চাব লাগিব স্যার বাৰীত চাব লাগিব আচ্ছা ঠিক আছে বাৰু পাৰিলে কেইটামান কাৱৈ মাছ আনিবাচোন কাৱৈ মাছ পালে লৈ যাম দিয়ক স্যার ঠিক আছে স্যার দুদিন ছুটিটো থাকিল থাকিল হ'ব দিয়া বাৰু জানাইতো কামৰ বহুত প্ৰেছাৰ পাৰিলে সোনকালে আহিবা আৰু অহাৰ দিনা কিন্তু ঔটেঙা আনিবলৈ নাপাহৰিবা দিয়ক স্যার দিয়ক হ'ব দিয়ক আচ্ছা কিবাকে ঔ ঢেকীয়া কলফুল দি পেলাই হ'লেও যি চাকৰিটো বাচি আছো বৰুৱা ৰামচিয়াৰী ফাইলটো লৈ আছোন তেওঁৰ লোনৰ কামটো আজিয়ে কৰিব লাগিব অ' দা দে সোনকাল কৰে দেৰি হৈছে পাছত টেম্পু নাপাম বা বেটা কইনা চাবা যাবি কাৰণে হলকা নলছা হা চিলিণ্ডাৰটো যেতিয়া আনবা লাগে তেতিয়া মই হলকা নলবা লাগে বল দাদা বৰ ফটোখন লৈবা নাপাৰবি কিন্তু দে হ'ব দে পচন্দ হ'লে ফটো পাবি দে এই দৰ্জাখন মাৰি ঘুমাই থাক এতিয়া দে হ'ব দে তাকেইতো ৰ ইমান দেৰি কৰিলা মই ফোন এটা কৰিছ বাপৰে নামৰ লগত তাতে ফোন কৰিছি হেল্ল' হেৰি আপোনালোকৰ চক পাইছিলো ঘৰ কোনটো নো চক পাইছে নেকি চকৰ পৰা ঘুমাই প্ৰথম ঘৰটোৱে আমাৰ ৰাস্তাত ডাইনালম ডিঙৰ বেৰা দিয়া আছে সিটোৱে ৰ দেখছো দিয়ক যা আছো দিয়ক এই বাইদেউ আহি বেছি দাহোন যা অলবা দিকে তাই Dunu, deh, ayo besi, tak olon kan? Mana sini tu? Pusing dah. Oh my, mudah tension বেছি টেনশন লবা নাগে দে আপি এটা দিন বিয়া দিবেই লাগব হেগলা টেনশন ল নাই নাই এই জমা যে মানুহ ধৰা আইছে মাত্ৰ 50 টাকা পেলি 150 টাকা উঠছি চাউল খৰচটো উঠিল ইটা যদি হিংকে দে মই কিন্তু কই দিম বেয়া আহো কোনে আহো বহা এটো ল এইগলা খেয়াল লাগে না লিও লাগে এইগলা খান বস মই দিও বৰা মই কি কৈছিলো বাবা তোক খোৱা বস্তু মান নালগে বুলি কৈছিলো না এতিয়া কি ক'লা নানলেও হলাকৈ বুলি ক'লাক না দেউতা তই যে কি কথা ক একলা কথা মুখত কৈ পেটৰ পৰা নকৈ হয় দেখো না তুলো মানুহ আহি গৈছে বহি আছে তলে পানী লৈ আহ মই আছো খানা পৰা চিন্তা আহিছে দেউতা আজি কিন্তু বেছি নাটক কৰিবা নাযাবি গম পানা তোৰ কাৰণে আগতে বহুত কইনা কেঞ্চেল হৈছে কি নাটক কলো বাবা মই হা ছোৱালী তাৰ কথা যেখনি জানবা লাগে সেইখিনিতো জানি ল'ব লাগব না পিছত তই মোক গালি দিবি বাকি আপোনালোকৰ হাজতে একো প্ৰব্লেম হোৱা নাই কিজানি নাই বিশেষ প্ৰব্লেম হোৱা নাই কিন্তু ৰাস্তাটোত নতুনকে চেন গেবেল লৈছে না অলপ ঠেকচা পাইছে টেম্পো দিছে নেকি টেম্পু নিজা টেম্পু নিজা দেখো বাকী আপুনি ছোৱালী কোন হয় ছোৱালী মই মিনা তাৰমানে বাইদেউক যে তাতে বিয়া দিছিল দেউতাই মোক যৌতুকত পইচা দিছে আচ্ছা সেইটাৰ পৰা মই এতিয়া দেখো মোৰে ঘৰ মানে বন্ধা আনে আৰু আমি বেছি দেৰি নকৰো ছোৱালীক মাতিম কিন্তু তাৰ আগত মই এটা কথা জানিব লগা আছে ল'ৰা বাই কি কৰে মই হেৰি চাকৰিয়ে কৰো চাকৰি মানে কিহত বেংকত বেংক SBI নাই প্ৰাইভেট বেংক
কি বা নাম ইণ্ডাচিনেণ্ট বেংক কি ইণ্ডাচিনেণ্ট বেংক এইটো আজিকালি বেংক ঢেৰ বেংক হৈ গৈছে দুনিয়াৰ বেংক বাকী তোমাৰ চাকৰি ক'ত মোৰ বৰ্তমান নলবাৰীতে কিন্তু আমাৰ হেড অফিচ হ'ল অসমৰ বাহিৰত হাজো 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 দেখোন আমাৰ নলবাৰী নাই তামিলনাডুতো এখন হাজো আচ্ছা দিল্লী হাজো দিলে আছো তাতে বাকী বাবা দেৰি নকৰো নেকি মাতো মইনা চাৰিওফালে আছো তাৰ মস্ত লাজ কৰে দাঁত লগাই হাঁহে কথা যে একদমেই ক'ব নোখোজে খুব লাজ উঠি আছি ৰ'ব দেয়া তাড়াতাড়ি বাকী মাজনী তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী সীমা কলিতা কোন আৰু ইটো ছোৱালীৰ মা এখেতৰ নাম কি নমস্কাৰ মাৰ নাম শ্ৰী মীনাক্ষী কলিতা দেখছি শিষ্টাচাৰ দেখছি মই কৈছিলো না আপোনালোকক যোৱা বছৰ অসমৰ ভিতৰত 2 নম্বৰ স্থান পাইছে শিষ্টাচাৰত মই আচৰিত মাকৰ নাম কতো নমস্কাৰ এই শিকিছো আমি সৰুৰ পৰা সেই শিষ্টাচাৰত ডাঙৰ কৰিছো তাইক আমি আমাৰ এটা নাম আছে সমাজত গম পালো আৰু যা মই যা অলপ চাহ বলকে যা ৰবাচোন মা তুমি নাচবা ৰবা তোমাৰ বিষয়ে দুটামান কথা জানি লওঁ বাকী মা তোমাৰ পঢ়া পাতি মোৰ এইবাৰ ডিগ্ৰী কমপ্লিট হ'ল আচ্ছা ঠিকে আছে বাকী তুমি অ আ ক খ খন জানো নাই পিছত কিন্তু এখনি কামত দিব অ আ খান মাতাচোন তুমি এই দুটা আবা তই কি কৈ আছা এইবিলাক নহয় দে কিছুমান আৰু ডিগ্ৰী পাছ কৰিলেও অ আ ক খ খান নাচনে ক মা অ আ হছই দীৰ্ঘই হছৌ দীৰ্ঘৌ ৰি 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 আহিছো আনিছে অলপ কৈ দুটা জানাই মানে শিকিছো সৰুৰ পৰাই বাৰু ঠিকে আছে অ আখিনি মাতাংতে তুমি যিমানখিনি কাম ওলালা তাতে গম পাই তোমাক পঢ়াত তুমি কিমান ভাল আছিলা বাৰু যিয়ে নহওক তুমি একবাৰ খোজ কাঢ়াচোন মই চাম দুটাটো পাতলা আছে নেকি কি কৰি আছে এইবিলাক মডেলিং চব আছে কি বুলি ভাবিব নাই 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 একো নাই ন' প্ৰব্লেম মই না খোজকাঢ়ি যাওঁ দামা আৰম্ভ কৰা না মা ভাল লগা নাই কিবা এটা বোৱাৰী এনকে খোজ নাখায় নহয় মই দেখা দিছো তোমাক চাবা এইটো চাবা হা এনেকৈ এনেকে কৰবা পিছে দেখছো না এনকে কাৰে বোৱাৰী খোজ বাকী যে নহওঁ এতিয়া তুমি হা এতিয়া দুটা কি কৰি আছে এইবিলাক তই নহয় বাবা ইয়াৰ আগত গোটাখিনি চাব লাগিব দে মা হা কিন্তু দাঁত নোলাবা দে মা ভৱিষ্যতে নোলাবা হা বোলে দামা হা না মা কিন্তু তোমাৰ কলকে ঠাই এই হাইটোৰ লক্ষণ একদমেই বেয়া তুমি মিউটত হাঁহি আছ ঠাই বেচন বোলা বস্তুটো তোমাৰ অলপো নাই তুমি ডাঙৰকে আহিব লাগিব কিন্তু দাঁত অলবা নয় মই দেখাই দিছো যাবা শিকাই দিছো নহয় হাহা এতিয়া
আপনার দেউতাৰ কথা কেনেকে হাইবা দে মোৰ কথা লাজে লাগি গৈছে বেয়া নাপা বুঢ়া হালি মানুহগেলা এনেও কুচিকা হয় বাদ দিয়ক ইটা এগলা আমাৰ তাৰ এই কেনা লাগছি সেইটো কওঁ বঢ়িয়া লাগছে পচন্দ হৈছে না মোক মোৰতো পচন্দ হৈছে তোমাৰ বা পচন্দ হৈছে না নাই মোক মোৰ পচন্দ হৈছে কাৰণেতো কালি মামাহঁতক আপোনালোকৰ ঘৰত যাবা দিছোঁ বিদ্যা এটা সঁচা কথা কওঁ দা মা কচম কৈছোঁ তোমাৰ লগত কথা পাতি মোৰ এনা হান লাগছে আগতে যেন মই তোমাৰ লগত কথা পাতিয়ে পাইছোঁ মানে আজি ফোন নাম্বাৰ লোহান লগা নাই মোৰ আগৰে চিনাকি যদি আমি দুই হেনা হান লাগছে বিদ্যা মোৰো আপুনি যদি মোৰ বহুত দিনৰ চিনাকিয়ে হেনা লাগি বিদ্যা কৈছোঁ দা কথা পাতাওঁতে 2 ঘণ্টা কহাই দি গেল গমেই নাপালোঁ এটা কথা কওঁ বেয়া পাবা নেকি কি এই হেৰি বেয়াটো নাপাওঁ কে বেয়া পাওঁ কওকচোন সেই হেৰি বিদ্যা ভয়ে লাগি আছে ক'বা এয়া চেংৰা চলি গেলা যি কৰে কিবা ভিডিঅ' কল নেকি আজি লাগি দেখোন একবাৰ কৰোঁ দে দিয়ক এতিয়া একবাৰ কৰোঁ দে চাং তোমাক দিয়ক দে কৰক জীৱনত প্ৰথম কাৰোবাৰ লগত ভিডিঅ' কল কৰিব আহিছোঁ দিয়ক কৰক ক'ত গৈছিলা ইমান টাইম মাই মাতিছিল তাতে গৈছিলোঁ বাকী খানা কেনে হ'ল খানা বৰ সুন্দৰ হৈছিল অলপ নিমখ কম হৈছিল বৰ সদল ঘুগলি হৈছে মই এনেও টান মটৰ খাই ভালে পাওঁ মানে জানে নেকি মটৰ নহয় মই খাই ভালে পাওঁ টান মটৰ এনেও লুচিখান আৰু মটৰ কিয় টান হৈছিল চিংবাই নোখোজে ললা নেকি তাৰমানে সেই টান লুচি খাই ভাল লাগে হয় নেকি মই যথেষ্ট ভাল পাওঁ খাই আৰু এটা কথা কওঁ আপোনালোকৰ এই পৰিৱেশটো কিন্তু যথেষ্ট ভাল কি সুন্দৰ মুকলি আকাশ মুকলি বতাহ মুকলি মন মুকলি প্ৰাণ মুকলি হৈছে আপোনাৰ চেণ্ডেল মাৰিল থেংক ইউ তেতিয়াৰ পৰাই লক্ষ্য কৰিছিলোঁ মই নাথাকে কোৱা নাই আচ্ছা বাবা তোমাক এটা কথা সুধো বেয়াটো নাপাওঁ কিবা সোধা হেৰি তুমিতো বেংকত চাকৰি কৰ হয় মামা এই নেওতাখান তুমি 100ৰ পৰা উল্টা মৌকা মাতাচোন 100 লৈকে উল্টা মৌকা মাতা পাৰবে না মাতা 199 কি মাতিলে হা বেংকত মানে মামা এই স্পীডতে পইচা গনা যায় মেচিনত বাবা আচ্ছা তুমি তো নেওতাখান খুব স্পীডত মাতিলা জিভা চলে তোমাৰ তুমি ঘৰত কেনেকৈ কাহ মানে মই আৰু কাহ উঠিলে কিন্তু তাতে এটা কথা আছে এখন ঘৰত তুমি যোৱাই হ'ব আলোচনাটো ৰিপুটেশ্যনৰ কথা আছে সন্মানৰ কথা আছে ইমান আটা ভাৰি এটা ভাৰি তুমি গাইবা নোৱাৰা তুমি মনে মনে গাইবা লাগিব শব্দ ওলবা নোৱাৰে তাতেও দেখাব পাৰে কাহচোন তুমি এনেকে
সেনেকে কালি যাব চাউল ওলছি তোমাৰ চাউল নলগাই আহিব লাগিব চাউল নালাগে এইটো দেউতাকে দেখা দি চাউল নালাগে কেনেকে খায় মই নৰো দেউতা দেখা দি মই দেখা দিব লাগিব বা তোৰ কাৰণে ইমান শাস্তি খাই থাকিব লগা হৈছে দেখা দি হেল্ল' অ' মামা আদা আহিল নেকি এই অলপ আগতে গেল পিছে কেনা পালাক আপুনি ভাল লাগছে দা দেউতাই কি ক'লাক দেউতাও ভাল পাইছে দা এটা কাম কৰকচোন ফোনটো লাগি থাকাতে দেউতাক একবাৰ সোধকচোন কেনাবা পালাক ময়ো শুনো ভালকে নেকি নহয় শুনো দকচোন কি হ'ব দেচোন তে ৰবাচোন অলপমান বাবা দেউতা এই মই চালাদ টাইমতো বনাই ক'তবা হৈছে এতিয়া না মাইমাকে লৈ গেলে সেই মইনাকে কিয় নিব নহয় নিব পাৰে সি অভদ্ৰ চালা ক'বাত এই কইনা পাৰ্টিৰ মানুহ এনেকে ব্যৱহাৰ কৰে আমি দৰা পাৰ্টি কৰিলেও চাৰ্জে অলপ ক'ত কি কুৱেশ্যন হৈছে তোক এগিলাখান এই মেৰিগোল্ড বিস্কুটখিনি তেন্তে গোটেই ৰাক্য খাই খা দিছে হে যিহেতু লালমোহন জিলাপি আনি দিলে হয় কুকুৰে খা দিলে হয় গোটাই চালা অভদ্ৰ মানুহ থাকে বাবা এটা কথা কম দেই এই মাইমাকটো কিন্তু মই ভাল দেখা নাই চালা অভদ্ৰ চালা খচ্চৰ চালা নেউলৰ ছোৱালী তাতেতো ইংলিছ নকৰে ভাল হেল্ল'